আমাৰ পশুপালকসকলে কম কষ্টতে কম মূলধনেৰে আৰম্ভ কৰিব পৰা বৃত্তিটোৱেই হৈছে ছাগলী পালন। অৱশ্যে আমাৰ ৰাজ্যত বেছিভাগ গ্ৰাম্য পৰিয়ালতেই পৰম্পৰাগতভাৱে ছাগলী পালন কৰি অহা হৈছে। ছাগলী পালনৰ ক্ষেত্ৰত আন এক উল্লেখনীয় দিশ হৈছে ছাগলী পালনৰ লগত বুজন সংখ্যক মহিলা জড়িত হৈ থকাটো। যিহেতু মহিলাসকলে ঘৰুৱা কাম কাজৰ সমান্তৰালকৈ ছাগলী পালন কৰিব পাৰে, সেয়েহে আমাৰ ৰাজ্যৰ বহুতো মহিলা আগবাঢ়ি আহিছে ছাগলী পালনৰ বাবে আৰু পৰোক্ষভাৱে ই মহিলা সবলীকৰণৰ ক্ষেত্ৰতো অৰিহণা যোগাইছে। ইয়াৰ মাজৰ কোনোগৰাকী যদি অকলে আগবাঢ়ি আহিছে, কেইগৰাকীমান হয়তো আগবাঢ়ি আহিছে গোট হিচাপে। বিভিন্ন আঁচনিৰ জৰিয়তে এই মহিলাসকললৈ সহায়ৰ হাত আগবঢ়াইছে পশুপালন আৰু পশু চিকিৎসা বিভাগে। ৰাষ্ট্ৰীয় কৃষি বিকাশ যোজনাৰ অধীনত ৰাজ্যিক পশুপালন আৰু পশু চিকিৎসা বিভাগৰ আৰ্থিক সাহায্য আৰু যাৱতীয় দিহা পৰামৰ্শৰে উপকৃত হোৱা এয়া বজালী অঞ্চলৰ কেইটিমান মহিলা আত্মসহায়ক গোট। ছাগলী পালনে আজি আমাৰ ৰাজ্যৰ বহুজনকে দেখুৱাইছে স্বাৱলম্বনৰ পথ আৰু ছাগলী পালনৰ জৰিয়তে সুন্দৰভাৱে সংস্থাপিত হৈছে বহুজন। ফলত আজি অঞ্চলটোত এওঁলোক হৈ পৰিছে আদৰ্শ ছাগলী পালক। এয়া ছাগলী পালনৰ জৰিয়তে সংস্থাপিত হৈ স্বনিয়োজনৰ এক সুন্দৰ উদাহৰণ দাঙি ধৰা এনে এগৰাকী আদৰ্শ ছাগলী পালক মৰিগাঁও জিলাৰ বঘৰাৰ চিদা ডেকা। আজি ৯-১০ বছৰমান আগতে শ্ৰী ডেকাই তেওঁৰ থলুৱা ছাগলীকেইজনীক সংকৰণ কৰি পৰৱৰ্তী প্ৰজন্মবোৰ উন্নত কৰাৰ বাবে অসম কৃষি বিশ্ববিদ্যালয়ৰ অধীনৰ বৰ্ণিহাটত থকা ছাগলী গৱেষণা কেন্দ্ৰৰ পৰা এটা উন্নত বিটেল জাতৰ মতা ছাগলী কিনি আনে আৰু বিজ্ঞানসন্মত ছাগলী পালনৰ প্ৰাথমিক প্ৰশিক্ষণো লাভ কৰে। ইয়াৰ পিছত তেওঁ ছাগলী ৰখা ঘৰবোৰো বিজ্ঞানসন্মতভাৱে সাজি লয়। পৰৱৰ্তী পৰ্যায়ত শ্ৰী ডেকাৰ ছাগলীৰ সংখ্যাই ২০০ ঘৰ অতিক্ৰম কৰে, কিন্তু প্ৰতিপালনৰ অসুবিধাৰ বাবে বাকী ছাগলীখিনি বিক্ৰী কৰি ৬০-৭০টামান ছাগলীহে লগত ৰখাৰ সিদ্ধান্ত গ্ৰহণ কৰে। বৰ্তমানো শ্ৰী ডেকাৰ প্ৰায় ৭০টামান ছাগলী আছে। আহকচোন শ্ৰী ডেকাৰ মুখেৰেই শুনো তেখেতৰ সাফল্যৰ কাহিনী। ছাগলী পালনৰ আগ্ৰহটো মোৰ ২০০০ চনতেই জন্মিছে। কথা হ'ল মোৰ আগতে মোক ঘৰত প্ৰায় ১০ দিনমান ছাগলী দেশী ছাগলী আছিলে। তাৰপিছত মানে মই চিন্তা এটা কৰিলোঁ যে এনেকুৱা উন্নত জাতৰ ছাগলী ক'ৰবাত যদি পথাৰ ছাগলী এটা পাওঁ তেতিয়াহ'লে মই উন্নত হেৰিলৈকে ধৰক ছাকচেছ হ'ব পাৰিম। তাৰপাতে তেনেকুৱা হেৰিতে মানে মোৰ বন্ধু এজনে ক'লে, বন্ধুজনে এনেকৈ ক'লে যে বৰ্ণিহাটতে ছাগলী ফাৰ্ম এখন আছে, গতিকে তাৰ পৰা এদিন আমি আহিলে গৈ ভাল হ'ব। কথা হ'ল তাত মানে ছাগলী পঠা ছাগলী পোৱা যায়, তেওঁলোকে দিয়ে। এই সময়ত আপুনি ওচৰৰ যি পশু চিকিৎসালয় আছে বা পশু চিকিৎসা উপকেন্দ্ৰ তাৰ লগত যোগাযোগ কৰিছিলে নেকি যে উন্নত মতা ছাগলী ক'ত পাব পাৰে ভাল সচৰ? সেইটো মই মৰিগাঁৱৰ আমাৰ ভেটেনেৰীত মই কথাটো সুধিছিলোঁ। সোধাত তেখেতসকলেও ক'লে বৰ্ণিহাটতে এখন মানে ডাঙৰ ফাৰ্ম আছে, তাৰ পৰা হয়তো যোগাযোগ কৰিলে পাব বুলি পেলাই কথাষাৰ ক'লে মোক। পিছত মানে কোৱাৰ পিছত মই নিজে গ'লোঁ আৰু তেখেতলৰ হেৰি নলোৱা নোৱাৰ পিছত মই তাত গ'লোঁ, তেখেতসকলৰ ফাৰ্মখন চালোঁ, চাইতো খুব ভালেই লাগিলে।
ভাল লগা চিন্তা এটা কৰিলোঁ, ইয়াৰ পৰা যদি নিশ্চয় কথা এটা আমি সংগ্ৰহ কৰিব পাৰোঁ তেতিয়াহ'লেতো বহুত ডেভেলপ হ'ব পাৰিম। এইটো বুলি পেলাই মই তেখেতসকলৰ যিখিনি মানুহ আছে সোধা মেলা কৰিলোঁ, ক'লে। তাৰপিছতে মানে এজন তেখেতৰ নামটো মই বিশেষ নাজানো, কিন্তু তেখেতৰ মই চালেক বুলিয়ে জানো। চালেকৰ লগত মই কথা পাতিলোঁ, তেখেতে মোক এটা পঠা ছাগলী দিলে। এইটো আপুনি কেতিয়া আনিলে বৰ্ণিহাটৰ পৰা? 2000তে আনিছোঁ। 2000 আনি ইয়াত মানে দেশী ছাগলীখিনিৰ লগত মই ক্ৰছ কৰিলোঁ। ক্ৰছ কৰাটো বহুত ডেভেলপ হ'লোঁ। হোৱাত মানে তেখেতসকলক মই পিছত মাতিলে। তাৰপিছত মাতাৰ পিছত আহিলে, তেখেতসকলে চাই খুব ভালেই পালে মোৰ আগ্ৰহটো দেখি। সেই এটা পথা আনি যেতিয়া আপুনি আনিছিলে বৰ্ণিহাটৰ পৰা, মানে বিটেল জাতৰ উন্নত ছাগলী এটা মতা আনিছিলে, সেই সময়ত আপোনাৰ থলুৱা ছাগলী কিমানমান আছিলে ঘৰত? 10 জনী আছিলে। তাৰপিছত আপোনাৰ এটা সময়ত কিমানলৈকে গৈছিলে ছাগলী? আপোনাৰ মই 2 বছৰত আপোনাৰ 80টাৰ 100টামান পালোঁ 2 বছৰত সেই পথাটোৰ পৰা। আৰু এতিয়া আপোনাৰ কিমানমান আছে ছাগলী? এতিয়া বৰ্তমান মোৰ 70 মান আছে। এতিয়া ধৰক মোৰ ছাগলী পোহা আজি মোৰ 9 বছৰ 10 বছৰ মানেই হৈছে। আৰু আমি গম পাইছোঁ যে আপুনি ছাগলীখিনি লৈ ৰাতিপুৱাই মানে ওচৰৰ আপোনাৰ টিলা এটা আছে তালৈ গুচি যায় ধৰক। 10টা বাজিতে মই খুলি কৈ মই পাহাৰলৈকে যাওঁ আৰু সন্ধিয়া মানে ঘৰলৈকে আহোঁ আৰু। এই যে আপুনি গোটেই দিনটো ছাগলীখিনিৰ লগত থাকে বা তাতে আপুনি যি পায় খাবলৈ দিয়ে তাহাঁতক, নহয় জানো? ঘাঁহ বন তেনেকুৱা। ইয়াৰ ফলত আপোনাৰ লাভটো কি হৈছে? লাভটো আপোনাৰ এইটোৱে হৈছে, মোৰ দানা পানী কোনো দিবলগীয়া হোৱা নাই। খালি পাহাৰত লৈ যাওঁ, পাহাৰতে ঘাঁহ চাহ খায়, যি য'ত বিচাৰি পায় আৰু মানে তাতে খাই কৈ মানে ঘৰলৈ আহে। সেইটোৱে লাভ হৈ আছে মোৰ। কথা হ'ল কিনিবলগীয়া মোৰ কোনো দানা চানাৰ বা পইচা খৰচ কৰিব ধৰক বেমাৰ আজাৰৰ কাৰণে সেইখিনিতো ডিপেণ্ড কৰিব লাগিব, সেইখিনি পইচা যাবই, সেইটো আৰু স্বাভাৱিক বুলিয়ে ধৰি লৈছোঁ। আৰু আপুনি এনেই ছাগলীখিনিক কি ঔষধ দিয়ে? কিহৰ ঔষধ দিয়ে? ঔষধ মানে এতিয়া মই বৰ্তমান পোৱালিৰ এমাহ হোৱাৰ লগে লগে পোৱালিবিলাকক মানে পেলু দৰৱ খুৱাওঁ। আপোনাৰ 6 মাহলৈ কণ্টিনিউ খুৱাওঁ। এটা মাহৰ পিছত, এইটো মাহত যদি মই যিটো তাৰিখত খুৱাওঁ সিটো মাহৰ সেইটো তাৰিখতে খুৱাওঁ। এনেকৈ 6 মাহলৈকে পোৱালিবিলাকক মই পেলু ঔষধ খুৱাওঁ। পেলু ঔষধ খোৱাৰ পিছতে 2-3 দিনৰ পিছতে আকৌ মানে লিভাৰ ঔষধটো খুৱাই দিওঁ। খুৱাই কৰি মানে এনেকৈ চলি আছে। আৰু আপুনি কিবা লিখি থয় নেকি কোনটো ছাগলীক কেতিয়া দিছে তাৰিখ? নাই, সেইটো মই মাহিলী সেইটো মনত ৰখাওঁ যে অমুক তাৰিখে মই এইকেইটা পোৱালিক মই ঔষধ খুৱাইছিলোঁ পেলু দৰৱ। তাৰপিছত আকৌ বোলে কেতিয়া খুৱাইছিলোঁ লিভাৰটো, এইটো মানে মোৰ নিলিখিলে মনত থকাৰ কাৰণে মই আকৌ নেক্সট মাহটোত সেইমতেদি খুৱাই দিওঁ। শ্ৰী ডেকাই ওচৰৰ আন কেইগৰাকীমান ছাগলী পালকক লগত লৈ শ্ৰমিক নামৰ আত্মসহায়ক গোট এটি গঠন কৰিছে আৰু এই গোটটিয়ে পশুপালন বিভাগৰ পৰা ৰাষ্ট্ৰীয় কৃষি বিকাশ যোজনাৰ অধীনত 50,000 টকাৰ অনুদানো লাভ কৰিছে। ইয়াৰ উপৰিও জিলা গ্ৰামোন্নয়ন অভিকৰণেও শ্ৰী ডেকাৰ গোটটিৰ বাবে এটি সুন্দৰ ছাগলী ৰখা ঘৰ সাজি দিছে। পশুপালন আৰু পশু চিকিৎসা বিভাগৰ পৰা শ্ৰী ডেকাই লাভ কৰি আহিছে উপযুক্ত সহায় সহযোগিতা তথা কাৰিকৰী দিহা পৰামৰ্শ। আজি শ্ৰী ডেকাৰ ওচৰলৈ ৰাজ্যৰ বিভিন্ন অঞ্চলৰ পৰা ব্যৱহাৰিক প্ৰশিক্ষণ তথা পৰিদৰ্শনৰ বাবে আহে আগ্ৰহী ছাগলী পালক আৰু আত্মসহায়ক গোটৰ সদস্য। বৰ্তমান ৰাজ্যখনৰ বিভিন্ন প্ৰান্তৰ ছাগলী পালক শ্ৰী ডেকাৰ ওচৰলৈ আহে ভাল ছাগলীৰ সঁচ বিচাৰি। এই ছাগলী পামৰ পৰাই শ্ৰী ডেকাই তেওঁৰ পৰিয়ালটোক সুন্দৰভাৱে পোহপাল দিবলৈ সমৰ্থ হৈছে আৰু মাহে উপাৰ্জন কৰি আহিছে প্ৰায় 10-12 হাজাৰ টকা। আৰু এই যে আপুনি এটা মতা আনিলে সেই সময়ত আপোনাৰ 10জনীমান মাইকী ছাগলী আছিলে, নহয় জানো? সেই 10-11টা ছাগলীৰ পৰা আজি আপোনাৰ ধৰক 70-80টামান ছাগলী হৈছে। আৰু এই যি ছাগলী এনেকৈ আপুনি পালন কৰিলে, ইয়াৰ পৰা আপোনাৰ উপাৰ্জন কেনেকুৱা ধৰণে হৈ আছে এতিয়া? উপাৰ্জন আপোনাৰ মই এতিয়া ধৰক পোৱালিবিলাক বিক্ৰী কৰোঁ, ধৰক বহুত জেগাত দিছোঁ প্ৰডাকশ্যনৰ হিচাপে। সেইটো লৈ এতিয়া মই মাহিলী হিচাপত বিক্ৰী নকৰোঁ, 6 মাহৰ মূৰত বিক্ৰী কৰোঁ। পোৱালিৰ ওপৰত নিৰ্ভৰ ধৰক মাহিলী মই ইনকামিংটো 10,000 এনেকুৱামানকৈ ধৰক ধৰি লৈছোঁ। আৰু মানে এই ছাগলী পালনৰ ওপৰত নিৰ্ভৰ কৰি আপোনাৰ পৰিয়ালটো মোটামুটি চলি আছে? মোটামুটি চলি আছোঁ। আপোনাৰ কেইজনীয়া পৰিয়াল? মোৰ এতিয়া বৰ্তমান 9জন। এই 9জনীয়া পৰিয়ালটো এই ছাগলীখিনিৰ ওপৰত নিৰ্ভৰ কৰি চলি আছে। আৰু আমি দেখিছোঁ যে আপোনাৰ এই যি উন্নতি ছাগলী পালনৰ লগত ইমান বছৰ জড়িত থাকিলে, আপোনাৰ কাম কাজত সন্তুষ্ট হৈয়ে জিলা গ্ৰামোন্নয়ন অভিকৰণেও আপোনাক এই ছাগলীৰ ঘৰটো সাজি দিছে, নহয় জানো? DRDৰ ফালৰ পৰা সজাই দিছে। হয়, DRD আপোনাক কিমান টকাৰ অনুদান দিছে এই ঘৰটোৰ কাৰণে? এইটো আপোনাৰ ঘৰটোততো তেওঁলোকে 3 লাখ বুলি কৈছিলে, সেইটো বিশেষ
তেখেতসকলে বনাই দিছে যেতিয়া 3 লাখ কথাটো মোৰ লগত হেৰিয়ে শুনিহে পাইছোঁ গতিকে মোৰ পইচাৰ আৰু কোনো হেৰি এটা নাই গতিকে ঘৰটো বনাই দিছে ঘৰটো মোক অকলেও দিয়া নাই মানে মোৰ চেল্ফ হেল্প গ্ৰুপ এটাৰ লগত মানে জড়িত হৈ আছোঁ সেইটো মতেদিহে মোক দিছে আজিকালি মানে যিকোনো হেৰি এটাত ব্যক্তিগত হিচাপে বা অকলশৰীয়াকৈ কোনো আজিকালি নিদিয়ে সেইটো কাৰণে মানে মই চেল্ফ হেল্প গ্ৰুপ এটাৰ লগত মানে জড়িত হৈহে মানে মই ঘৰটো পাইছোঁ DRDA ঘৰটো কিমান বছৰ আগতে সাজি দিছে আপোনাৰ এতিয়া মোৰ 2 বছৰ হৈছে ঘৰটো সাজি আৰু যি পশুপালন বিভাগ আছে এই পশুপালন বিভাগৰ পৰা আপুনি কেনে ধৰণৰ সহায় সহযোগ পাইছে পশুপালন বিভাগৰ পৰা সহায় মানে এইটো তেখেতসকলে DID লগত যোগাযোগ কৰি পেলাই সেইটো সহায় কৰিছে আৰু মোৰ বেমাৰ আজাৰখিনি যিখিনি মানে সেইখিনি ডিপাৰ্টমেণ্টৰ মই খবৰটো দিলে আহি কৰি মানে কৰে আৰু যি ৰাষ্ট্ৰীয় কৃষি বিকাশ যোজনা এই বছৰ আৰম্ভ কৰিছে ইয়াত এই ৰাষ্ট্ৰীয় কৃষি বিকাশ যোজনাৰ অধীনত আপুনি পশুপালন বিভাগৰ পৰা কিবা অনুদান পাইছে নেকি এই পশুপালন বিভাগৰ পৰা সহায় এনেকৈ পাইছোঁ আপোনাৰ 50,000 টকাৰ এই ঘৰটো দিছে ঘৰটো বনাই কৰি মানে ল'ব দিছে পইচাটো দিছে মোক সেইখিনি সাহায্য পাইছোঁ আৰু যদি নতুনকৈ কোনোবাই ছাগলী পালন কৰিব খোজে তেওঁক আপুনি মানে কি পৰামৰ্শ দিব ধৰক ছাগলী পালন কৰি ইয়াৰ পৰা লাভ পাবলৈ হ'লে তেওঁ কোনকেইটা কথাত মানে গুৰুত্ব দিব লাগিব লাভ পাবলগীয়া হ'লে তেখেতে মোৰ ওচৰলৈ যদি আহি পেলাই তেখেতে সোধে তেতিয়া মই ক'ব পাৰিম পুলিব লাগে কথা হ'ল পুলিলে অকল ছাগলীখিনি পুহিলে নহ'ব ছাগলীখিনি পুহিছোঁ বুলি পেলাই ক'লে নহ'ব কথা হ'ল প্ৰতিপালন কৰিব লাগিব বস্তুখিনিৰ ওপৰত মৰম চেনেহটো থাকিব লাগিব সময় এটা চিনি পাব লাগিব বোলে মই বস্তুটো পুহিছোঁ ঘৰতে বান্ধি থৈছোঁ তেনেকৈ কৰিলে নহ'ব যেনেকৈ মই মানে 10টা বাজিত ছাগলীখিনি লৈ দিনটোৰ কাৰণে মই পাহাৰলৈ ওলাই যাওঁ তেনেদৰে মোৰ নিচিনাকৈ যদি কৰে তেতিয়াহ'লে তেখেতসকলে নিশ্চয় ডেভেলপ হ'ব পাৰিব আৰু আমি গম পাইছোঁ যে অসমৰ বিভিন্ন জিলাৰ পৰা বা বিভিন্ন ঠাইৰ পৰা আপোনাৰ ওচৰলৈ ছাগলী বিচাৰি বহুতো আগ্ৰহী ছাগলী পালক আহে আপুনি মোটামুটি ৰাজ্যৰ কোন ঠাইলৈকে এতিয়ালৈ বৰ্তমান মোৰ ভেটেনেৰী ডিপাৰ্টমেণ্টে যিবিলাক মানে ট্ৰেইনিং দিছে সেইবিলাক চেল্ফ হেল্প গ্ৰুপবিলাক মোৰ ইয়ালৈকে মানে চাবলৈকে আহে কালি আহি গৈছে আপোনাৰ নগাঁৱৰ এনেকৈ এটাৰ মানে হেৰি আৰু আগতেও বহুত আহিছে তেনেকৈ মানে আহি ছাগলীবিলাক দেখি তেওঁলোকে বিচাৰে তেনেকুৱাকৈ এতিয়া ধৰক মই পঠা পোৱালিবিলাক প্ৰডাকশ্যনৰ হিচাপে দি আছোঁ আপোনাৰ এইপিনে মঙলদৈ দিছোঁ তাৰপিছত নলবাৰীত দিছোঁ এইপিনে যোৰহাটত দিছোঁ তাৰপিছতে ৰহাই চহাই এনেকৈ কৰি দিছোঁ আৰু এইপিনে আপোনাৰ লখিমপুৰ ধেমাজি এইটো যিবিলাক মানে গোটেই মানে ট্ৰেইনিং দি পেলাই হেৰি কৰে ভেটেনেৰী অফিচাৰসকলে ইয়াৰ পৰা মানে পথাবিলাক সংগ্ৰহ কৰি তাত মানে গোটবিলাকক দি দিয়ে ধৰক 4টা গোট আছে 4টা গোটক এটা পঠা দিব তেওঁলোকে প্ৰতিপালন কৰিব লাগিব সেই পঠাটো আপোনাৰ পৰা মোৰ পৰা সংগ্ৰহ কৰি লৈ যায় মৰিগাঁও জিলা পশুপালন বিষয়াৰ কাৰ্যালয়েও শ্ৰী ডেকাক সকলো সময়তে সহায় সহযোগিতা আগবঢ়াই আহিছে শ্ৰী ডেকাৰ সফলতাৰ বিষয়ে মৰিগাঁৱৰ জিলা পশুপালন বিষয়া ডাক্তৰ ভূপেন চন্দ্ৰ তামুলীয়ে এনেদৰে কয় তেখেতে আগুৱাৰ মোৰ মতে তেখেত এজন ছাগলীৰ প্ৰতি ইণ্টাৰেষ্টেড ফাৰ্মাৰ আৰু তেখেতে ঘৰত যদি বেমাৰ হয় মানুহৰ চিকিৎসা কৰাতকৈ প্ৰথম ছাগলীৰ চিকিৎসা কৰিব সেই গতিকে তেওঁ এনেকুৱা আগ্ৰহ থকা যদি আমি ফাৰ্মাৰক চিলেক্ট কৰিব পাৰোঁ তেতিয়াহ'লে ছাগলীৰ ক্ষেত্ৰত আমি বহুত ওপৰলৈ যাব পাৰিম আৰু ছাগলীৰ প্ৰডাকশ্যনো সেইমতে বাঢ়ি যাব আৰু এই বঘৰা অঞ্চলতে তেখেতকে দেখি বহুতে এনেধৰণৰ ছাগলী ফাৰ্ম কৰিছে আৰু তেওঁলোক সকলোৱে ছাকচেছো হৈছে এই বঘৰা অঞ্চলৰ যি এগৰাকী মানে আদৰ্শ ছাগলী পালক চিদা ডেকা এই চিদা ডেকাক মৰিগাঁও জিলা পশুপালন বিভাগৰ পৰা কেনেধৰণে সহায় সহযোগিতা আগবঢ়াইছে বা কেনেধৰণৰ সুবিধা পাইছে আমি তেখেতক প্ৰথমতে আমি ট্ৰেইনিং দিছিলোঁ তেখেতো আৰু তেখেতৰ চেল্ফ হেল্প গ্ৰুপো আছে এই চেল্ফ হেল্প গ্ৰুপটোকো আমি ট্ৰেইনিং দিছিলোঁ RKVY অধীনত ট্ৰেইনিং দিয়াৰ পিছত তেখেতক আমি প্ৰায় 50,000 টকাৰ আমি সাহায্যও দিছিলোঁ ছাগলীৰ প্ৰতি মানে বিৰাট মানে তেওঁ ইণ্টাৰেষ্ট আছে সেই গতিকে আমি তেখেতক চিলেক্ট কৰি এই বিষয়ে আমি এই ট্ৰেইনিং দিছিলোঁ আৰু তদুপৰি তেখেতে বৰ্ণিহাটৰ লগতো যোগাযোগ ৰাখে তাৰ পৰাও তেওঁ বিটেল ব্ৰিডটোৰ প্ৰতি খুব মানে আগ্ৰহী গতিকে সেই ফালৰ পৰা আমিও তেওঁক প্ৰেৰণা যোগালোঁ ট্ৰেইনিং দিলোঁ আৰু তেখেতেও তেনেকৈ কৰি আমি RKVYৰ পৰাও সুবিধা দিয়াত তেখেতে এইখিনি উন্নতি কৰিছে চিদা ডেকাৰ দৰে ছাগলী পালকে আজি ছাগলী পালনক এক নতুন মাত্ৰা প্ৰদান কৰিছে আৰু ছাগলী পালনকে জীৱনৰ ব্ৰত হিচাপে লৈছে খোৱা বোৱা আৰু আজৰি সময়কণ বাদ দি দিনটোৰ বাকী সময়ছোৱা শ্ৰী ডেকা ব্যস্ত থাকে ছাগলীকেইজনীক লৈ শয়নে সপোনে কেৱল ছাগলীকেইজনীৰ চিন্তা
আমি আশা ৰাখিছোঁ ৰাজ্যৰ অন্য প্ৰান্তৰ ছাগলী পালকো আগবাঢ়ি আহক শ্ৰী ডেকাৰ আদৰ্শেৰে বাট বুলিবলৈ।